তো আজি তোমালোকৰ টপিকটো হৈছে কাৰ্টেজিয়ান সাইন কনভেনশন। কাৰ্টেজিয়ান সাইন কনভেনশন এই টপিকটো কি হয় যে ইয়াতে আমি যেতিয়া ৰে ডায়াগ্ৰাম বিলাক ড্ৰ কৰিম বা ৰে ডায়াগ্ৰামৰ ওপৰত যেতিয়া আমি ম্যাথমেটিক্স বিলাক কৰিম, অংকবিলাক কৰিম, তেতিয়া যে কোনটো ডিসটেন্স আমি পজিটিভ লম, কোনটো ডিসটেন্স আমি নেগেটিভ লম, সেইখিনি তাৰ বাদে বেলেগ একো নহয়। তো ইয়াতে তোমালোকৰ এটা কথা মন কৰিবলগীয়া যে আমি কনকেভ মিৰৰ ইউজ কৰো বা কনভেক্স মিৰৰ ইউজ কৰো, আমি সদায় কি কৰিম, অবজেক্টটো সদায় আমি মিৰৰখনৰ লেফট সাইডত লম, হ'ব। আৰু লেফট সাইডত লোৱা মানে কি, ইনসিডেন্ট যেটো লাইট মানে কি হয়, মিৰৰখনত ফাৰ্স্ট যেটো লাইট যাব অবজেক্টৰ পৰা গৈ পেলাই যেটো লাইট পৰিব সেইটো ইনসিডেন্ট লাইট। সদায় ইনসিডেন্ট লাইটৰ ডাইৰেকশন কি হ'ব, লেফট টু ৰাইট, হ'ব। এতিয়া আমাৰ ইয়াতে তোমালোকৰ মুঠ 5টা পইণ্ট আছে। 5টা পইণ্টত আমি মানে চাব লাগিব যে কোনটো পজিটিভ হয় কোনটো নেগেটিভ হয়, হ'ব। কিন্তু এটা কথা মন কৰিব লগা, 5টা পইণ্ট মানে এটা হৈছে তোমালোকৰ আমি সেই ডিসটেন্স বিলাক ক'ৰ পৰা মেজাৰ কৰিম, ডিসটেন্স বিলাক আমি পোলৰ পৰা মেজাৰ কৰিম। হেটা মই তোমাক কৈছিলো এই পইণ্টটো আমি কি বুলি কওঁ, পোল অফ দা মিৰৰ, হয়। আমি ইয়াৰ পৰা কাউন্ট কৰিম, হ'ব। এতিয়া তোমালোকে চাবা যে যিবিলাক ডিসটেন্স আমি ইনসিডেন্ট লাইটৰ দিশত কাউন্ট কৰিম, মানে তোমাৰ এই পোলৰ পৰা এই দিশত কাউন্ট কৰিম। ইনসিডেন্ট লাইন কোনটো ডাইৰেকশনত আছে, এইটো ডাইৰেকশন, হয়নে? তো পোলৰ পৰা এইটো ডাইৰেকশন আমি যিখিনি ডাইৰেকশন ডিসটেন্স কাউন্ট কৰিম সেইখিনি তোমালোকৰ কি বুলি লম, আমি পজিটিভ, হ'ব। আৰু যেতিয়া আমি পোলৰ পৰা আমি নেগেটিভ সাইডত লম তেতিয়া আমি কি বুলি কাউন্ট কৰিম, সেইখিনি নেগেটিভ, হ'ব। আকৌ এটো তোমালোকৰ কি আছিল, প্ৰিন্সিপাল এক্সিস, হয়নে? প্ৰিন্সিপাল এক্সিসৰ পৰা ওপৰৰ ফালে যদি আমি কাউন্ট কৰিব লাগে হেতু আমি কি বুলি কাউন্ট কৰিম, পজিটিভ, হ'ব। আৰু এই প্ৰিন্সিপাল এক্সিসৰ পৰা তলৰ ফালে আমি যিখিনি ডিসটেন্স কাউন্ট কৰিম, মানে হাইট কাউন্ট কৰিম, তো সেইখিনি তোমালোকৰ কি বুলি ক'ব, সেইখিনি আমি কি বুলি কনসিডাৰ কৰিম, নেগেটিভ। সো তোমালোকৰ নেক্সট কথাটো হ'ল যেতিয়া তোমালোকে ৰে ডায়াগ্ৰাম বিলাক ড্ৰ কৰিবা তেতিয়া তোমালোকৰ যিবিলাক ৰে আহিব তো সেইবিলাক ৰে তোমালোকৰ কেনেকুৱা বিহেভ কৰিব, কনকেভ মিৰৰত কেনেকুৱা বিহেভ কৰিব, কনভেক্স মিৰৰত কেনেকুৱা বিহেভ কৰিব, হ'বনে? সো তোমালোকক মই দুটামান ৰে দেখুৱাই দিছো যে সাপোজ তোমালোকৰ এইফালে মই কনকেভ মিৰৰ দেখুৱাম আৰু এইফালে কনভেক্স মিৰৰ দেখুৱাম, হ'ব। সাপোজ তোমালোকৰ কি হৈছে, প্ৰথমতে এটা ৰে প্যাৰেলালি আহি পেলাই কনকেভ মিৰৰত পৰিছে, তো ই কি হ'ব, যদি এনেকুৱা সিচুৱেশন হয় দেন তোমালোকৰ ৰিফ্লেক্টেড ৰেটো এনেকৈ ফকাসৰ মাজেৰে গুচি যাব, হ'ব। আৰু সেম সিচুৱেশন যেতিয়া আমি কনভেক্স মিৰৰত চাম তেতিয়া কি হ'ব, হি ফকাসৰ মাজেৰে যোৱাৰ দৰে বিহেভ কৰিব, হ'ব। এনেকৈ আহিছিলে এনেকৈ গুচি যাব, হ'বনে? নেক্সট আমি যদি চাও এটা যদি তোমাৰ ফকাসৰ মাজেৰে যদি তোমাৰ ৰে এটা আহে দেন হি তোমাৰ প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলালি ৰিফ্লেক্টেড হ'ব, হ'বনে? এনেকৈ আহিছিলে এনেকৈ গুচি যাব, হ'ব। আৰু সেই সিচুৱেশনটো আমি যদি কনভেক্স মিৰৰত চাও তেতিয়া হয় ই ফকাসৰলৈ পোন কৰি আহিছিলে, হয়নে? তো ই কি হ'ব, প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলালি গুচি যাব, হ'ব। নেক্সট আমি যদি চাও নেক্সট ৰেটো তোমাৰ সেন্টাৰৰ মাজেৰে পাৰ হৈ গৈছে, এনেকুৱা এটা সিচুৱেশনত সেন্টাৰৰ মাজেৰে যদি তোমাৰ এটা ৰে আহে দেন হি এগেইন সেই সেম পাথটোৱে ৰিফ্লেক্ট হৈ সেম পাথেৰে গতি কৰিব, হ'ব। আৰু ইয়াতো তোমাৰ সেম কন্ডিশনে হ'ব কনভেক্স মিৰৰটো, হ'ব। আৰু 4 নম্বৰ সিচুৱেশন যদি তোমাৰ আহি পেলাই পোলত হয়, পোলত যদি ইনসিডেন্ট হয় তেতিয়া হলে তোমাৰ ৰিফ্লেক্টেড ৰেটোৱে প্ৰিন্সিপাল এক্সিসৰ লগত সেম এংগল ফৰ্ম কৰি পেলাই ৰিফ্লেক্ট হ'ব, হ'বনে? এইটো তোমাৰ দুইটা মিৰৰৰ কাৰণে সেম। আৰু এই 4টা যি তোমালোকৰ ৰে পালা, এই 4টা ৰে খটুৱাই আমি যিমান বিলাক ৰে ডায়াগ্ৰাম আছে সকলোবিলাক ড্ৰ কৰিব লাগিব। এতিয়া তোমালোকৰ নেক্সট টপিকটো হৈছে ৰিলেশন বিটুইন এফ এণ্ড আৰ। এফ মানে কি আছিলে, ফকেল লেন্থ, হয়নে? আৰু আৰ মানে কি আছিলে, ৰেডিয়াছ অফ কাৰ্ভেচাৰ। তো এই দুটাৰ তোমাৰ যিটো ৰিলেশনটো কি হয়, মই এইটো তোমালোকৰ কৰিবৰ কাৰণে মই এখন সাপোজ তোমালোকৰ কনকেভ মিৰৰ লৈ ললো আৰু এনেকুৱা এটা মই ডায়াগ্ৰাম ড্ৰ কৰিলো যে এইফালৰ পৰা তোমাৰ ৰেটো আহিছে আৰু তোমাৰ ফকাসৰ মাজেৰে কি হৈছে, ৰিফ্লেক্টেড হৈছে, হ'বনে? তো ইয়াত আমাৰ
একৰ্ডিং টু ল অফ ৰিফ্লেকশ্যন কি আছিলে ইনচিডেণ্ট এংগল আৰু ৰিফ্লেক্টেড এংগল সমান হয় হয়নে সো এইটো যদি আমি থিটা বুলি ধৰো এইটো তোমালোকৰ কি হ'ব থিটা হয়নে আৰু এইটো যদি এংগল থিটা হয় এইটো এংগল কিমান হ'ব থিটা আৰু এইটো এংগল কিমান হ'ব 2 থিটা হয়নে কিহৰ কাৰণে বুজি পাইছা নে নাই তোমালোকে চাই লোৱা আৰু যদি বুজি নোপোৱা মোক সুধিবা হ'ব এতিয়া সাপোজ তোমালোকৰ এই যিটো পইণ্টত তোমালোকৰ আহি পেলাই কাট কৰিছে ইনসিডেন্ট হৈছে ৰেটো এইটো সাপোজ আমি বি পইণ্ট আৰু তোমাৰ যিটো পইণ্টৰ পৰা আহিছিলে সেইটো সাপোজ তোমাৰ এ পইণ্ট বুলি দিছিলো দেই তেতিয়া বি পইণ্টৰ পৰা আমি প্ৰিন্সিপাল এক্সিছলৈ এডাল নৰ্মেল ড্ৰ কৰিলো হ'ব আৰু এই পইণ্টটো সাপোজ আমি ডি বুলি ডিনোট কৰিলো ডি এতিয়া তোমালোকে চোৱা এংগল বি সি ডি এটো কিমান হ'ব থিটা আৰু এংগল বি এফ ডি এটো কিমান হ'ব 2 থিটা হয়নে এতিয়া এই দুইটা এংগলৰে আমি যদি 10 লওঁ তেতিয়াহলে কি হ'ব বাৰু মানে 10 থিটা মানে কি হ'ব বি সি ডিৰ পৰা বি সি ডি 10 থিটা মানে বি ডি বাই সি ডি হয়নে বি ডি বাই সি ডি আৰু ইয়াৰ পৰা আমি যদি 10 যদি 2 থিটা লওঁ তেতিয়াহলে কি হ'ব 10 2 থিটা ললে বি ডি বাই এফ ডি হয়নে এতিয়া তোমালোকে এই যিবিলাক এংগল এইবিলাক তোমালোকৰ মিৰৰত বহুত বেছি সৰু হয় হ'ব এই এংগলবিলাক বহুত সৰু এই থিটা হওক বা এই 2 থিটা হওক এই গোটেইবিলাকে সৰু সৰু এংগল হেতু ৰিজনতে আমি কি কৰিব পাৰো 10 থিটা এংগলটো আমি থিটা বুলি কনসিডাৰ কৰিব পাৰো হ'ব তো তেনেকুৱা সিচুৱেচনত এইটো কি হ'ব থিটা ইকুৱেল টু এই ইকুৱেচনটো দেই থিটা ইকুৱেল টু কিমান হ'ব বি ডি বাই সি ডি হয়নে এইটো যদি আমি যদি দুইগুণ কৰি লওঁ কিমান হ'ব 2 থিটা ইকুৱেল টু 2 বি ডি বাই সি ডি হয়নে 2 তো মাজতে লিখা গ'ল অলপমান কাটা যোৱাৰ নিচিনা হৈছে দেই নেক্সট সেম সিচুৱেচন 10 2 থিটা মানেও তোমাৰ আমি কি বুলি কনসিডাৰ কৰিব পাৰো 2 থিটা বুলি কনসিডাৰ কৰিব পাৰো হ'ব তেতিয়াহলে কি হ'ব এই ইকুৱেচনটোৰ পৰা 2 থিটা ইকুৱেল টু বি ডি বাই এফ ডি হয় তো এতিয়া এইটো ইকুৱেচন আৰু এইটো ইকুৱেচন চোৱা দুইটা ইকুৱেচন তোমাৰ লেফট সাইডত কি আছে 2 থিটা হয়নে তো এই দুইটা ইকুৱেচন আমি ইকুৱেল বুলি ক'ব পাৰো হয় তেতিয়াহলে কি হ'ব 2 BD by CD is equal to BD by FD হয়নে এতিয়া দুইটা ইকুৱেচনৰ ওপৰৰ ফালে কিমান আছে তোমাৰ BD BD হয়নে আমি দুইটা সাইড আমি যদি কাটি দিও তেতিয়াহলে কি হ'ব CD is equal to 2FD হয়নে এতিয়া এই যদিও তোমাৰ আমি DD বুলি কৈ থকা হৈছে এটা চোৱাচোন এই D পইণ্টটো P ৰ পৰা বাৰু কিমান দূৰত আছে বহুখিনি ওচৰতে আছে হয়নে আৰু মিৰৰত আমি যেতিয়া এনেকুৱা আমি ইমেজ ফৰ্ম কৰিম তেতিয়া তোমাৰ এই পইণ্টবিলাক পোলৰ পৰা বহুত বেছি ওচৰত থাকে তো সেই ৰিজনতে আমি এই D পইণ্টটো ইয়াতে আমি P বুলি কনসিডাৰ কৰিব পাৰো যেহেতু D পইণ্টৰ বহুত ওচৰতে P পইণ্টটো আছে হয় তো এই ৰিজনতে আমি এটো আমি এনেকৈ লিখিব পাৰো CP = 2 of FP হ'ব কিন্তু
লিখিব পাৰো বুলি ক'লেও এটো এটা কন্ডিশন আছে যে এই এংগল বিলাক বহুত বেছি সৰু হ'ব লাগিব আৰু এইটো এংগল আমি সৰু বুলিয়ে কনসিডাৰ কৰিছো নহয় জানো তো এতিয়া সিপি মানে কি হয় সি পৰা পি লৈ কি হয় তোমাক পোলৰ পৰা সেন্টাৰ অফ কাৰ্ভেচাৰ হলে তোমাৰ আমি কি বুলি কৈছিলো ৰেডিয়াস অফ কাৰ্ভেচাৰ হয়নে আৰু ৰেডিয়াস অফ কাৰ্ভেচাৰ আমি কিহেৰে ডিনোট কৰো r হয়নে আৰু এটা হলে 2 আৰু নেক্সট আছে কি fp পোলৰ পৰা আমাৰ ফোকাসলে আমি কি বুলি কনসিডাৰ কৰো ফোকেল লেন্থ হয়নে আৰু ফোকেল লেন্থ আমি কিহেৰে ডিনোট কৰো স্মল f হয়নে তো এইটোৱে হৈছে আমাৰ r আৰু f ৰ মাজৰ ৰিলেচন হ'ব আৰু এইটো আমি এনে কৰি লিখো f = r/2 সো আমাৰ যেটো নেক্সট টপিক হেতু হৈছে তোমালোকৰ মিৰৰ ইকুৱেচন তো মিৰৰ ইকুৱেচনত তোমাৰ বুজিবৰ কাৰণে মই কি কৰিছো প্ৰথমতে এখন মই কনকেভ মিৰৰ লৈছো আৰু তোমাৰ এটা ৰে ডায়াগ্ৰাম ড্ৰ কৰিছো এবি এটা বস্তু মই মিৰৰখনৰ ফ্ৰণ্টত ৰাখিছো আৰু ইয়াৰ পৰা মই তিনিটা ৰে পাস কৰিছো এটা হৈছে তোমাৰ প্ৰিন্সিপাল এক্সিছৰ তোমাৰ প্যাৰালেলি এটা তোমাৰ পোলত ইনসিডেন্ট হৈছে আৰু এটা তোমাৰ সেন্টাৰ অফ কাৰ্ভেচাৰে তোমাৰ কি হৈছে পাৰ হৈ গৈছে হয় তো মই অলপ আগতে তোমালোকক যিকিটা পইণ্ট দেখুৱাইছিলো যে কোনটো ৰে কেনেকৈ ৰিফ্লেক্ট হয় তো তেনেকৈ তোমাৰ সেই লমতে ৰিফ্লেক্ট কৰোতে আহি তোমাৰ এই পইণ্টত কাটাকাটি কৰিছে হয় তো সেই কাৰণে কি হ'ল তোমাৰ এই ইয়াতে মই পইণ্টটো কি দিছো এইটো a ডেশ বুলি দিছো আৰু এইফালে b ডেশ বুলি দিছো হয় তো সেইটো জানতে তোমাৰ এই যেটো ab মই বস্তু লৈছিলো ab বস্তুটোৰ এই a ডেশ b ডেশ টো হৈছে তোমাৰ ইমেজ হ'ব তো এতিয়া এই মিৰৰখনে যেটো ইমেজ ফৰ্ম কৰিলে a ডেশ b ডেশ তো এইটোৰ পৰাই আমি এই যেটো ৰে ডায়াগ্ৰাম পালো এই ৰে ডায়াগ্ৰামৰ পৰা আমি কিছুমান কথা এটা মিৰৰ ইকুৱেচন উলিয়াব পাৰো হ'ব তো হেতু আমি কেনেকৈ উলিয়াম প্ৰথমতে চোৱা তোমাৰ abc আৰু a ডেশ b ডেশ c এই যে দুটা ট্ৰায়াঙ্গল আছে এই দুটা ট্ৰায়াঙ্গল তোমাৰ সিমিলাৰ হয় নেকি চোৱাচোন ইয়াতে তোমাৰ ৰাইট এংগল ট্ৰায়াঙ্গল আছে আৰু ইয়াতেও তোমাৰ ৰাইট এংগল ট্ৰায়াঙ্গল আছে এই এংগলটো আৰু এই এংগলটো সমান হয় দেন যদি তোমাৰ দুটা এংগল সমান হয় দুটা ত্ৰিভুজৰ দেন থাৰ্ড এংগলটো কি হ'ব সমান হ'ব হয় সো triangle a dash b dash c is similar to triangle a b c হয় কিহৰ কাৰণে a মনত আছে নে তোমালোকৰ তো যদি আমি সিমিলাৰ বুলি ক'ব পাৰো তেতিয়াহলে আমি এনেকৈ লিখিব পাৰো নে a dash b dash by ab is equal to b dash c by bc হয়নে এতিয়া এই যেটো b dash c ডায়াগ্ৰামত চোৱা এই b dash c টো আমি কেনেকৈ লিখিব পাৰো p c minus p b dash লিখিব পাৰো নে এই কাৰণে p c minus p b dash আৰু যেটো তোমাৰ আৰু নেক্সট কি আছিল তলত কি আছিল bc টো আমি কি লিখিব পাৰো pb minus pc হয়নে pb minus pc এতিয়া pc মানে কি হয় বাৰু pc মানে কি হয় কি লিখা আছে r হয়নে এটো আমাৰ ৰেডিয়াস অফ কাৰ্ভেচাৰ আছিল নহয় জানো তো এটো কিমান হ'ব r হয় কিন্তু এটো আমি পোলৰ পৰা লেফট সাইডত কাম কৰিছো না নাই কৰিছো হয়নে সো এটো আমাৰ কি হ'ব এটো সাইডত কাম কৰিলে কি হয় নেগেটিভ হয় নেক্সট তোমাৰ কি আছে pb dash তো এটো যেটো তোমাৰ ইমেজ আছে ইমেজলৈকে আমাৰ যেটো ডিসটেন্স হয় হেতু আমি কি ডিসটেন্স আমি কিহেৰে ডিনোট কৰো v হয়নে তো এগেইন এটো তোমাৰ -v আছিল বাট তোমাৰ সাইন কনভেনশনৰ কাৰণে এটো আমি আগত কি বুলি লম মাইনাস হয়নে ঠিক তেনেকৈ এটো যদি আমি তলৰ ফালে যদি লও এটো তোমাৰ pb ৰ কাৰণে কি হ'ব pb ৰ কাৰণে আমাৰ বস্তুটোৰ মেইন বস্তুটোৰ কাৰণে এটো কি হ'ব তোমাৰ -u হয় আৰু আছে মাইনাস pc ৰ কাৰণে আমি কি লিখিব পাৰো -r হয় আৰু এটো যদি আমি যদি নেগেটিভ এটা যদি গুছাই দিও v - r ইয়াতে r - u হয় সো এটো আমি ইকুৱেচন 1 বুলি ধৰি ললো এতিয়া
আকৌ এটা তোমালোকে ত্ৰিভুজ চোৱাচোন ট্ৰায়াঙ্গল এ ডেশ পি বি ডেশ আৰু ট্ৰায়াঙ্গল এ পি বি এই দুটা তোমালোকৰ সিমিলাৰ হয় নে নহয় এ ডেশ পি বি ডেশ আৰু এ পি বি সিমিলাৰ হয় নে নহয় বাৰু আকৌ সিমিলাৰ হয় ৰিজনটো কি হয় এ এ এ মানে এংগল 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 এটো তোমাৰ তিনিটা এংগল সমান হয় হ'ব এটা তোমালোকে এবাৰ ভাবি চোৱা যদি বুজি নোপোৱা আকৌ মোক সুধি ল'বা হ'ব নেক্সট যদি এই দুইটা এংগল যে আমি যদি তোমাৰ সিমিলাৰ বুলি কওঁ তেতিয়াহ'লে এগেইন আমি কি লিখিব পাৰো এ ডেশ বি ডেশ বাই এ বি ইজ ইকুৱেল টু বি ডেশ পি বাই বি পি হয় এতিয়া বি ডেশ পি মানে আমি কি লিখিব পাৰো বি ডেশ পি মানে কি লিখিব পাৰো মাইনাছ ভি আৰু বি পি মানে আমি কি লিখিব পাৰো মাইনাছ ইউ হয় তো এইটো আমি ইকুৱেশ্যন নম্বৰ 2 দিলো এতিয়া চোৱা ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 দুইটাই লেফট সাইডত কি আছে এ ডেশ বি ডেশ বাই এ বি হয়নে সো ইকুৱেশ্যন 1 এণ্ড 2 পৰা আমি কি লিখিব পাৰো ৰাইট সাইড দুটা আমি সমান বুলি লিখিব পাৰো হয়নে ৰাইট সাইড দুটা সমান বুলি লিখিব পাৰো কি আছিল ভি মাইনাছ আৰ বাই আৰ মাইনাছ ইউ ইজ ইকুৱেল টু মাইনাছ ভি বাই মাইনাছ ইউ হয় মাইনাছ ভি মাইনাছ ইউ ওপৰৰ তলত দুইটা মাইনাছ আছে তো এইটো আমি প্লাস বুলি লিখিব পাৰো হয়নে ভি বাই ইউ বুলি লিখিব পাৰো তো এইটো আমি যদি ক্ৰস মাল্টিপ্লাই কৰো তেতিয়ালে কি হ'ব ইউ ভি মাইনাছ ইউ আৰ ইজ ইকুৱেল টু ভি আৰ মাইনাছ ইউ ভি হয় এতিয়া 2 ইউ ভি ইজ ইকুৱেল টু ইউ আৰ প্লাছ ভি আৰ হয় এতিয়া এই যেটো ইকুৱেশ্যন হ'ল চোৱাচোন ইয়াতে আছে তোমাৰ ইউ ভি ইয়াতে আছে তোমাৰ ইউ আৰ ইয়াতে আছে ভি আৰ অলপ অলপ কমন লাগে অলপ অলপ কমন নাথাকা যেনো লাগে হয়নে সো এটা কাম কৰো আমি দুইটা সাইডতে ইউ ভি আৰ এই টাৰ্মটোৰে ডিভাইড কৰি দিও কি হ'ব 2 ইউ ভি বাই ইউ ভি আৰ ইজ ইকুৱেল টু ইউ আৰ বাই ইউ ভি আৰ প্লাস ভি আৰ বাই ইউ ভি আৰ তেতিয়াহ'লে এটা থাকিব 2 ইয়াতে থাকিব আৰ ইয়াতে থাকিব তোমাৰ 1 বাই ভি প্লাস 1 বাই ইউ হয় এতিয়া আমি যে আগতে যে পঢ়িছিলো ইকুৱেশ্যন এটা কি আছিল r = 2f হয়নে তো ইয়াতে আমি এটো এনেকৈ লিখিব পাৰো নে 2 বাই 2f = 1 বাই v প্লাস 1 বাই u তো এটো যদি আমি যদি কাটি দিও 1 বাই f = 1 বাই u প্লাস 1 বাই v হয় তো এইটোই হৈছে আমাৰ মিৰৰ ইকুৱেশ্যন হয় তো এটা মই যেটো তোমাক প্ৰসেস কৰি দিলো আইদাৰ মিৰৰ ইকুৱেশ্যন বা তোমাৰ ৰিলেশ্যন বিটুইন f এণ্ড r হয় দুইটা মই কিহৰ কাৰণে কৰিলো কনকেভ মিৰৰৰ কাৰণে কৰিলো হয়নে কিন্তু এই সেম সিচুৱেচন আমি যেতিয়া আমি কনভেক্স মিৰৰৰ কাৰণেও কৰিম এই যি দুটা আমি ৰিলেশ্যন পালো এই যি দুটা আমি ফাইনাল ৰিলেশ্যন পালো এই দুইটা ৰিলেশ্যন সেম হয় হ'ব সো তোমালোকে এবাৰ ঘৰত কৰি চাবা কনভেক্স মিৰৰৰ কাৰণে এই ৰিলেশ্যন বিটুইন f এণ্ড r টো আমি কেনেকৈ কাউন্ট কৰিম আৰু তোমাৰ মিৰৰ ইকুৱেশ্যনটো আমি কনভেক্স মিৰৰৰ কাৰণে কেনেকৈ ক্যালকুলেট কৰিম হ'ব তোমাৰ এই যেটো টপিক পঢ়িলো মিৰৰ ইকুৱেশ্যন এইখিনিৰ লগতে তোমাৰ আৰু এটা পইণ্ট কানেক্টেড হৈ আছে হেতু হৈছে তোমালোকৰ লিনিয়াৰ ম্যাগনিফিকেশন হয় লিনিয়াৰ ম্যাগনিফিকেশন মানে কি হয় লিনিয়াৰ ম্যাগনিফিকেশন মানে বেলেগ একো নাই যে তোমালোকৰ যেটো তোমাৰ হাইট যে তোমাৰ এই যেটো তোমাৰ ইমেজ ফৰ্ম হৈছিলে এই ইমেজৰ হাইট
আৰু যেটো তোমাৰ অবজেক্ট আছিল অবজেক্টৰ হাইট এই দুটাৰ ৰেশিওটোকে তোমাৰ কি বুলি কয় লিনিয়াৰ ম্যাগনিফিকেশন হ'ব আৰু লিনিয়াৰ ম্যাগনিফিকেশনক আমি কিহেৰে ডিনোট কৰো স্মল m এৰে ডিনোট কৰো হ'ব তো স্মল m is equal to height of the image by height of the object হয় আৰু ইমেজৰ যেটো হাইট হয় হিটো আমি জেনাৰেলি কিহেৰে ডিনোট কৰো h dash আৰু যেটো অবজেক্টৰ হাইট হয় হিটো আমি কিহেৰে ডিনোট কৰো h হ'ব এতিয়া তোমালোক অলপ আগতে যে আমি এই ইকুৱেচনটো পাইছিলো a dash b dash by ab is equal to b dash p by bp এই ইকুৱেচনটো আমি সেম যদি ইয়াতে লিখি লওঁ আৰু এই ইয়াৰ মতে আমি যদি পুট কৰো a dash b dash মানে কি আছিল a dash b dash মানে কি আছিল এটো তোমাৰ ইমেজৰ হাইট মানে ইমেজৰ হাইটৰ কাৰণে আমি কি লিখিলো h dash বাট এটো তোমাৰ তলমুখী আছিল না নাই প্ৰিন্সিপাল এক্সিসৰ পৰা তলৰ ফালে হয়নে তো হেতু কাৰণে আমি ইয়াতে কি কৰিলো মাইনাস সাইন ললো আৰু হাইট অফ দা অবজেক্ট মানে তোমাৰ ab আছিল ab তোমাৰ প্ৰিন্সিপাল এক্সিসৰ পৰা ওপৰৰ ফালে তো হেতু আছিল h আমি পজিটিভ ললো হয় b dash p মানে কি আছিল b dash p মানে তোমাৰ ইমেজৰ ডিসটেন্স হয়নে ইমেজৰ ডিসটেন্সটো আমি কিহেৰে ডিনোট কৰিছিলো v হয়নে তোমাৰ লেফট সাইডে ধৰাৰ কাৰণে আমি -v ললো হয় আৰু যেটো তোমাৰ bp টো তোমাৰ কি আছিল অবজেক্টৰ ডিসটেন্স হয়নে অবজেক্টৰ ডিসটেন্সটো আমি কিহেৰে ডিনোট কৰো u কিন্তু তোমাৰ লেফট সাইডে হোৱাৰ কাৰণে আমি মাইনাস সাইন এটা ললো হল এইটো যদি আমি যদি সিম্পলিফাই কৰো তেতিয়া হলে আমি কি বুলি লিখিব পাৰিম h dash by h is equal to minus v by u হয় তো এইটোকে আমি কি বুলি কও লিনিয়াৰ ম্যাগনিফিকেশনৰ ফৰ্মুলা হয় সো আমি কি বুলি লিখিব পাৰো যে linear magnification is equal to m is equal to h dash by h is equal to minus v by